এতিয়া আমি কি ডিছকাছ কৰিম MCQ যে যিখিনি বিষয় আলোচনা কৰিলোঁ ৰাজ্যসভা লোকসভা ৰাষ্ট্ৰপতি সদন এইবিলাক যে আলোচনা কৰিলোঁ তাৰ ওপৰত সম্ভাৱ্য প্ৰশ্ন কি হ'ব পাৰে দ্য প্ৰবেবল কুৱেশ্যনছ অভাৰ দিছ টপিক খুব সোনকালে আমি পটাপট যেহেতু আমি আলোচনা কৰিলোঁৱেই অলৰেডি পঢ়িলোঁৱে গতিকে এনচাৰবিলাক আমাৰ মুখতে আছে এনচাৰবিলাক আমি পটাপট আমি জানিব পাৰিম প্ৰশ্ন এনেকুৱা হ'ব পাৰে প্ৰথম প্ৰশ্ন এনেকুৱা হ'ব পাৰে এ পাৰ্চন মাষ্ট বি এটলিষ্ট ডেছ ইয়াৰ্ছ অফ এজ টু বিকাম এ মেম্বাৰ অফ ৰাজ্যসভা মনত ৰাখিবা যে ৰাজ্যসভাৰ সদস্য হ'বলৈ এজন ব্যক্তিৰ বয়স কমেও কিমান বছৰ হ'ব লাগিব অলপ আগতে ক্লাছত আমি আলোচনা কৰিলোঁ উত্তৰটো সকলোৱে পাৰিব হয়নে নহয় উত্তৰটো কি হ'ব 25 বছৰ নহয় কি হ'ব 35 বছৰ নহয় কি হ'ব 30 বছৰ মনত ৰাখিব 25 ইয়াৰ্ছ কাৰ আছিলে 25 ইয়াৰ্ছ লোকসভা 30 বছৰ ৰাজ্যসভা আৰু ইয়াত এটা বস্তু দিছে 35 ইয়াৰ্ছ 35 বছৰ কাৰ জানেনে 35 ইয়াৰ্ছ কাৰ হ'ব লাগে প্ৰেচিডেণ্ট হ'বলৈ 35 ইয়াৰ্ছ এই কথাটো মনত ৰাখিব এইটো কুৱেশ্যন হ'ব পাৰে হোৱাট ইজ দ্য মিনিমাম এজ ৰিকুৱাৰ্ড টু বি দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া 35 বছৰ লোকসভাৰ হ'বলৈ 25 বছৰ ৰাজ্যসভাৰ হ'বলৈ 30 বছৰ আৰু ৰাষ্ট্ৰপতি হ'বলৈ 35 বছৰ হ'ব লাগিব গতিকে প্ৰশ্নটো সুধিছিলে ৰাজ্যসভাৰ সদস্য হ'বলৈ এজন ব্যক্তিৰ বয়স কিমান হ'ব লাগিব এনচাৰ হৈছে এইটো 30 ইয়াৰ্ছ পিছৰ প্ৰশ্নলৈ আমি আহোঁ পটাপট How many members can be president nominate? How many members can the president nominate to the Rajya Sabha? Rajya Sabha দুই প্ৰকাৰৰ সদস্য থাকে নিৰ্বাচিত আৰু মনোনীত হয় না নহয় 250 সৰ্বমুঠ ইয়াৰ সদস্য সংখ্যা এই 250ৰ কেইজনমান নিৰ্বাচিত আৰু কেইজনমান মনোনীত প্ৰশ্নটো সুধিছে যে মনোনীত সদস্য কিমানজন সদস্যক মনোনীত কৰিব পাৰে ৰাজ্যসভালৈ উত্তৰটো অতি সহজ 12 জন 12 members are nominated by the president to the Rajya Sabha from amongst the person having distinguished quality in the field of art, culture, science, literature, social service, sports, etc. যে কলা সংস্কৃতি বা বিজ্ঞান সমাজ সেৱা আদি দিশত পাৰদৰ্শিতা থকা ব্যক্তিসকলৰ মাজৰ পৰা 12 জন সদস্যক ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভালৈ মনোনীত কৰিব পাৰে পিছৰ প্ৰশ্নলৈ আহোঁ The term of a member of ৰাজ্যসভা ৰাজ্যসভাৰ এজন সদস্যৰ কাৰ্যকাল 10 বছৰ ৰাজ্যসভাৰ সুধিছে দেই ৰাজ্যসভাৰ এজন সদস্যৰ কাৰ্যকাল কিমান বছৰ এতিয়া ইয়াত ক্লাছত আমি আলোচনা কৰিলোঁ যে ৰাজ্যসভা হৈছে অৰ্ধ স্থায়ী সদন ইয়াক ভংগ কৰিব নোৱাৰি ৰাজ্যসভা ইজ এ কোৱাচি পাৰ্মানেণ্ট বডি ইট কেন নট বি ডিজলভ কিন্তু এজন ব্যক্তি যেতিয়া ৰাজ্যসভাৰ সদস্য হয় তেওঁ কিমান বছৰ ৰাজ্যসভাৰ সদস্য হৈ থাকিব তেওঁৰ ব্যক্তিগত কাৰ্যকাল কিমান বছৰ সেইটো প্ৰশ্ন ইয়াত সুধিছে উত্তৰটো হৈছে 6 বছৰ 6 ইয়াৰ যে এজন ব্যক্তিৰ ব্যক্তিগত কাৰ্যকাল অৰ্থাৎ এজন ৰাজ্যসভাৰ সদস্যৰ ব্যক্তিগত কাৰ্যকাল 6 বছৰ কিন্তু ৰাজ্যসভা ভংগ কৰিব নোৱাৰে পিছৰ প্ৰশ্নলৈ আহোঁ The interval between two sessions of the Rajya Sabha shall not exceed যে ৰাজ্যসভাৰ দুই অধিৱেশনৰ মাজৰ ব্যৱধান কিমানতকৈ কেই মাহতকৈ বেছি হ'ব নোৱাৰিব উত্তৰটো হৈছে 6 মান্থ উত্তৰটো হ'ব আমাৰ ইয়াত কি সি 6 মান্থ যে ৰাজ্যসভাৰ দুখন অধিৱেশনৰ মাজৰ ব্যৱধান 6 মাহতকৈ বেছি হ'ব নোৱাৰিব এইবিলাক কুৱেশ্যন খুব কমন কুৱেশ্যন UPSC APSC SSC আদি অহা কুৱেশ্যন তাৰপিছত প্ৰশ্নলৈ আহোঁ হোৱাট ইজ দ্য কাৰেণ্ট নাম্বাৰ অফ দ্য মেম্বাৰ্ছ অফ লোকসভাৰ কাৰেণ্ট মেম্বাৰ সুধিছে মনত ৰাখিবা দেই কাৰেণ্ট মেম্বাৰ প্ৰেজেণ্ট যে বৰ্তমান লোকসভাৰ সদস্য কিমান উত্তৰটো কি হ'ব 543 আগতে আছিলে 545 হয়নে নহয় 545 আছিলে আৰু দুজন যেহেতু মনোনীত কৰিব পাৰে 543 প্লাছ 2 গতিকে আগতে আছিলে সমান 545 গতিকে এতিয়া এই দুজন নাই কিয় যে এংলো ইণ্ডিয়ান মেম্বাৰ্ছ এতিয়া
নমিনেট নকৰে গতিকে এতিয়া উত্তৰটো হ'ব যে প্ৰেজেণ্ট টোটেল ষ্ট্ৰেংথ অফ লোকসভা ইজ 543 543 জন সদস্যৰ দ্বাৰা বৰ্তমান লোকসভা গঠিত তাৰপিছত আহিল হাউ মেনি মেম্বাৰ্ছ কেন দ্য প্ৰেচিডেণ্ট নমিনেট টু লোকসভা এইটো এনচাৰ এইমাত্ৰ কৈ দিলোঁ 2 দুজন এংলো ইণ্ডিয়ান কমিউনিটিৰ মেম্বাৰ প্ৰেচিডেণ্টে নমিনেট কৰিব পাৰিছিলে এতিয়া এইটো নাই সেইকাৰণে 545ৰ পৰা কিন্তু প্ৰশ্নটো যেহেতু সুধিছে হাউ মেনি মেম্বাৰ্ছ কেন বি নমিনেটেড টু দ্য লোকসভা বাই দ্য প্ৰেচিডেণ্ট গতিকে ৰাজ্যসভা লোকসভালৈ ৰাষ্ট্ৰপতি কেইজন সদস্য মনোনীত কৰিব পাৰে সেয়া আহে 2জন এংলো ইণ্ডিয়ান কমিউনিটিৰ তাৰপিছত আহিলে এ পাৰ্চন মাষ্ট বি এট লিষ্ট ডেছ ইয়াৰ্ছ অফ দ্য এজ টু বিকাম দ্য মেম্বাৰ অফ লোকসভা এইটো অলপ আগতে কৈ দিলোঁ যে লোকসভাৰ সদস্য হ'বলৈ এজন ব্যক্তিৰ বয়স কিমান হ'ব লাগিব 25 বছৰ হয়নে 25 বছৰ আকৌ কৈছোঁ লোকসভা 25 ইয়াৰ্ছ ৰাজ্যসভা 30 ইয়াৰ্ছ প্ৰেচিডেণ্ট হ'বলৈ হ'লে 35 ইয়াৰ্ছ ভাইচ প্ৰেচিডেণ্ট হ'বলৈ হ'লেও 35 ইয়াৰ্ছ গভৰ্ণৰ হ'বলৈ হ'লেও 35 ইয়াৰ্ছ এইখিনি কথা আপোনালোকে মনত ৰাখিব টু বি এ মেম্বাৰ অফ লোকসভা 25 ইয়াৰ্ছ টু বি এ মেম্বাৰ অফ ৰাজ্যসভা 30 ইয়াৰ্ছ টু বি দ্য প্ৰেচিডেণ্ট 35 ইয়াৰ্ছ টু বি দ্য ভাইচ প্ৰেচিডেণ্ট 35 ইয়াৰ্ছ টু বি দ্য গভৰ্ণৰ অফ দ্য ষ্টেট 35 ইয়াৰ্ছ লোকসভাৰ সদস্য হ'বলৈ কমেও 25 বছৰ হ'ব লাগিব ৰাজ্যসভাৰ সদস্য হ'বলৈ কমেও 30 বছৰ হ'ব লাগিব ৰাষ্ট্ৰপতি হ'বলৈ 35 বছৰ হ'ব লাগিব উপৰাষ্ট্ৰপতি হ'বলৈ তেওঁৰ বয়স কমেও 35 বছৰ হ'ব লাগিব আৰু ৰাজ্যপাল হ'বলৈ তেওঁৰ বয়স কমেও 35 বছৰ হ'ব লাগিব এইখিনি খুব ইম্পৰ্টেণ্ট কথা মনত ৰাখিব লাগিব দেই গতিকে ইয়াৰ এনচাৰটো হ'ব আমাৰ কি 25 ইয়াৰ্ছ ইয়াৰ আগৰটো আছিলে তাৰপিছত এই নেক্সট এইটো প্ৰশ্ন সুধিছে হু কনভেণ্ট এ জইণ্ট ছেছন অফ দ্য পাৰ্লিয়ামেণ্ট যে সংসদৰ যুটীয়া অধিৱেশন কোনে আহ্বান কৰে আমি ক্লাছত ডিছকাছ কৰিছোঁ যে যুটীয়া অধিৱেশন কোনে আহ্বান কৰে যদি দুখন সদনৰ মাজত কোনো বিল বা অন্য কথাত মতানৈক্য হয় তেতিয়াহ'লে সংসদৰ যুটীয়া অধিৱেশন আহ্বান কৰিব পাৰি প্ৰশ্নটো কোনে এতিয়া আহ্বান কৰে কোন হ'ব ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰী লোকসভাৰ অধ্যক্ষ নে উপৰাষ্ট্ৰপতি গোটেইকেইটা ঠিক কমন এনচাৰ গোটেইকেইটা হ'ব যেন লাগে কিন্তু শুদ্ধ উত্তৰটো হ'ব যে প্ৰেচিডেণ্ট ৰাষ্ট্ৰপতিয়েহে সংসদৰ যুটীয়া অধিৱেশন আহ্বান কৰিব পাৰে প্ৰধানমন্ত্ৰী নোৱাৰে লোকসভাৰ অধ্যক্ষই নোৱাৰে উপৰাষ্ট্ৰপতিয়ে নোৱাৰে ৰাষ্ট্ৰপতিয়ে যুটীয়া অধিৱেশন আহ্বান কৰিব পাৰে এতিয়া যেতিয়া যুটীয়া অধিৱেশন হয় হু প্ৰিচাইডছ অভাৰ দ্য জইণ্ট চিটিং অফ পাৰ্লিয়ামেণ্ট সংসদৰ যুটীয়া অধিৱেশনত কোনে সভাপতিত্ব কৰে অলপ আগতে আমি ক্লাছত ডিছকাছ কৰিছোঁ কোনে কৰে স্পীকাৰ অফ লোকসভা দুটা প্ৰশ্ন হু কেন কনভিন দ্য জইণ্ট চিটিং অফ দ্য পাৰ্লিয়ামেণ্ট এণ্ড হু প্ৰিচাইডছ অভাৰ দ্য জইণ্ট চিটিং অফ দ্য পাৰ্লিয়ামেণ্ট দুটা প্ৰশ্ন যে সংসদৰ যুটীয়া অধিৱেশন আহ্বান কোনে কৰে আৰু সংসদৰ যুটীয়া অধিৱেশনত সভাপতিত্ব কোনে কৰে আহ্বান কৰে ৰাষ্ট্ৰপতিয়ে সভাপতিত্ব কৰে লোকসভাৰ অধ্যক্ষই লোকসভাৰ অধ্যক্ষ নাথাকিলে কোনে সভাপতিত্ব কৰিব লোকসভাৰ উপাধ্যক্ষ অনুপস্থিত থাকিলে কোনে যুটীয়া অধিৱেশনত সভাপতিত্ব কৰিব তেতিয়া ৰাজ্যসভাৰ অধ্যক্ষ অৰ্থাৎ উপৰাষ্ট্ৰপতি মনত ৰাখিব চ' দ্য স্পীকাৰ প্ৰিচাইডছ অভাৰ দ্য জইণ্ট চিটিং অফ পাৰ্লিয়ামেণ্ট নেক্সট প্ৰশ্ন সুধিছে হোৱাট ইজ দ্য টাৰ্ম অফ লোকসভা জেনেৰেল টাৰ্ম সুধিছে লোকসভাৰ কাৰ্যকাল কিমান বছৰ উত্তৰ হৈছে 5 ইয়াৰ্ছ 5 বছৰ লোকসভাৰ জেনেৰেল টাৰ্ম বাট দ্য টাৰ্ম অফ লোকসভা কেন বি এক্সটেণ্ডেড আপ টু 1 ইয়াৰ বাই দ্য প্ৰেচিডেণ্ট ৱেন নেশ্যনেল এমাৰ্জেঞ্চি ইজ ডিক্লেয়াৰ্ড যে লোকসভাৰ সাধাৰণ কাৰ্যকাল 5 বছৰ কিন্তু ইয়াৰ কাৰ্যকাল ৰাষ্ট্ৰপতিয়ে এবছৰ বৃদ্ধি কৰিব পাৰে যেতিয়া ৰাষ্ট্ৰপতিয়ে 352 নং অনুচ্ছেদ অনুসৰি জাতীয় জৰুৰী অৱস্থা ঘোষণা কৰে বা ইয়াৰ কাৰ্যকাল শেষ হোৱাৰ আগতেও ইয়াক ভংগ কৰিব পাৰে ৰাষ্ট্ৰপতিয়ে কোনে ভংগ কৰিব পাৰে ৰাষ্ট্ৰপতিয়ে কাৰ পৰামৰ্শ অনুসৰি প্ৰধানমন্ত্ৰীৰ পৰামৰ্শ অনুসৰি ক্লাছত অলৰেডি আমি এইবোৰ ডিছকাছ কৰিছোঁ ইয়াৰ পিছত প্ৰশ্ন আহিলে এইটো এটা খুব ক্ৰিটিকেল প্ৰশ্ন
কম্পিটিশ্যন যেতিয়া টাফ হয় নহয়, কেণ্ডিডেট যেতিয়া বহুত বেছি হয়, এপ্লিকেণ্ট যেতিয়া বেছি হয়, তেতিয়াহ'লে প্ৰশ্ন অলপ টান হয়, চেকিব লাগিব নহয়, কাট অফ মাৰ্কছটো কম হৈ যায়, গতিকে টান প্ৰশ্ন আহে। আৰু যদি কেণ্ডিডেট কম, জেনেৰেলি কথা, আৰু এইটো আমাৰ চাইক'লজিৰ কথা, আমি জানোৱে যে যদি মানে কি আমাৰ এটা কথা কয় নহয় যে অধিক চুৰ হ'লে কিলৰ সৰহ হয় বুলি কয়, চুৰ বেছি হ'লে মাৰ কম খায়, এজনে চুৰ যদি চবেই তাক মাৰিব, আৰু যদি চুৰ বেছি হয় তেতিয়াহ'লে সৰহ হৈ যায়। কিন্তু ইয়াৰ ওলোটা, ইয়াত কি হৈছে যে কম্পিটিশ্যন যিহেতু কেণ্ডিডেট বেছি হ'ব, কম্পিটিশ্যনো টাফ হ'ব। টাফ হ'লে প্ৰশ্ন কিছুমান অলপ টান প্ৰশ্ন আহে, এইবিলাক প্ৰশ্ন অকণমান টান কিয়? এনে জেনেৰেলি MCQত কি হয়, মাল্টিপল চইচ কুৱেশ্যনত শুদ্ধ উত্তৰ এটা থাকে, কেতিয়াবা বাকীকেইটা একেবাৰে অশুদ্ধ, গতিকে আমি সেইকেইটাক ডিলিট কৰি দিব পাৰোঁ পটাককৈ। ডিলিট কৰি দিলে শুদ্ধটো পটাককৈ ওলাই যায়, বুজি পাইছে? এইবিলাক টেকনিক্স হয় কম্পিটিটিভ এক্সামিনেশ্যন ক্ৰেক কৰাৰ কিছুমান ট্ৰিক্স, যে আমি যদি এইটো একদম ভুল হ'লে তেতিয়াহে একদম, যদি তোমাক এতিয়া প্ৰশ্ন সোধে অসমৰ ৰাজধানী কি, আমাক সুধিলে অপশ্যন আছে অসমৰ ৰাজধানী দিছপুৰ, বৰপেটা, নলবাৰী, যোৰহাট। আমি জানো যে নলবাৰী, যোৰহাট কাটি দিলে হৈ গ'ল, হ'বই নোৱাৰে। কিন্তু যদি অপশ্যন দিয়ে অসমৰ ৰাজধানী কি, প্ৰশ্ন সুধিছে কামৰূপ, গুৱাহাটী, দিছপুৰ, তিনিটা হয় যেন লাগে। কামৰূপতো হয়, গুৱাহাটীও হয়নে নহয়, দিছপুৰো হয়, কিন্তু মষ্ট এপ্ৰপ্ৰিয়েটটো হৈছে দিছপুৰ। আমি লিখিলে কামৰূপ লিখিলে নহ'ব, গুৱাহাটী লিখিলে নহ'ব। তো তেনেকুৱা কিছুমান প্ৰশ্ন থাকে, এইবিলাক ট্ৰিক্স হয় আমাৰ কম্পিটিটিভ এক্সামিনেশ্যন ক্ৰেক কৰাৰ কাৰণে। এনেকুৱা প্ৰশ্নবিলাকত কি হয় যে ইয়াত গোটেইকেইটা এনচাৰ আমি জানিব লাগিব। কিন্তু কি প্ৰশ্ন সুধিছে, প্ৰশ্নটো চোৱা, হুইচ অফ দ্য ফলোয়িং ইজ নট কাৰেক্ট, তলৰ কোনটো শুদ্ধ নহয়? এই চাৰিটা অপশ্যনৰ কোনোবা এটা ভুল, বাকী কিন্তু তিনিটা শুদ্ধ। গতিকে ইয়াৰ প্ৰপাৰ এনচাৰটো জানিবলৈ হ'লে চাৰিটা অপশ্যনে আমি জানিব লাগিব, কোনটো শুদ্ধ কোনটো। এতিয়া আমি প্ৰশ্নটো কি আছিলে যে হুইচ অফ দ্য ফলোয়িং ইজ নট কাৰেক্ট, তলৰ কোনটো শুদ্ধ নহয়, চাৰিটা ভালকৈ চাব লাগিব। কি কৈছে? ভাৰতৰ ৰাষ্ট্ৰপতি সংসদৰ অংগ হয়নে? এইটো ভাৰতৰ ৰাষ্ট্ৰপতি সংসদৰ অংগ হয়নে? হয়, কাৰণ সংসদত তিনিটা কম্পনেণ্ট থাকে। কি ৰাষ্ট্ৰপতি, লোকসভা আৰু ৰাজ্যসভা। ৰাষ্ট্ৰপতি, উচ্চ সদন আৰু নিম্ন সদন। দেৰ আৰ 3 কম্পনেণ্টছ ইন দ্য পাৰ্লিয়ামেণ্ট, প্ৰেচিডেণ্ট, লোকসভা অৰ লোৱাৰ হাউচ, ৰাজ্যসভা অৰ আপাৰ হাউচ। গতিকে ৰাষ্ট্ৰপতি সংসদৰ অবিচ্ছেদ্য অংগ। সংসদখন লোকসভা, ৰাজ্যসভা আৰু ৰাষ্ট্ৰপতিক লৈ গঠিত। গতিকে এইটো শুদ্ধ। আমাৰ নটটো সুধিছে দেই, মনত ৰাখিব, কোনটো নহয়, কোনটো ইনকাৰেক্ট সেইটো সুধিছে। এইটো কাৰেক্ট, ৰাষ্ট্ৰপতি সংসদৰ অবিচ্ছেদ্য অংগ। দ্বিতীয়তে সুধিছে ৰাষ্ট্ৰপতি কোনো সদনৰ সদস্য নহয়, ডেট ইজ অলছ' কাৰেক্ট। দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ইজ দ্য ইণ্টিগ্ৰেল পাৰ্ট অফ দ্য পাৰ্লিয়ামেণ্ট, বাট হি ইজ নট দ্য মেম্বাৰ অফ আইদাৰ হাউচ অফ দ্য পাৰ্লিয়ামেণ্ট। যে তেওঁ ৰাষ্ট্ৰপতিজন সংসদৰ অবিচ্ছেদ্য অংগ, কিন্তু তেওঁ কোনো সদনৰ সদস্য নহয়। এইটো শুদ্ধ কথা। আমাক সুধিছে আকৌ কি, নট, ইনকাৰেক্টটো সুধিছে। তৃতীয়টো আছে যে বিত্তীয় বিধেয়ক কেৱল লোকসভাতহে উত্থাপন কৰিব পাৰি। কি কৈছে? ফাইনেন্স বিল কেন বি ইন্ট্ৰডিউচ অনলি ইন লোকসভা। হয়নে নহয়? অলপ আগতে আমি ক্লাছত ডিছকাছ কৰিছোঁ, হয়, লোকসভাতহে কেৱল মানি বিল উত্থাপন কৰিব পাৰি। যে ৰাষ্ট্ৰপতিৰ অনুমোদন সাপেক্ষে কেৱল লোকসভাতে বিত্তীয় বিধেয়ক উত্থাপন কৰিব পাৰি। মানি বিল অনলি কেন বি ইন্ট্ৰডিউচ ইন লোকসভা উইথ দ্য প্ৰায়ৰ এপ্ৰুভেল অফ দ্য প্ৰেচিডেণ্ট। চ' ডেট ইজ অলছ' কাৰেক্ট। লাষ্ট থাকিল অপশ্যন, লাষ্ট অপশ্যন এইটোতো শুদ্ধ হ'বই, এইটোৱে ইনকাৰেক্ট। যে ৰাজ্যসভাৰ সদস্যসকল প্ৰত্যক্ষ নিৰ্বাচনৰ দ্বাৰা নিৰ্বাচিত হয়, এইটো ইনকাৰেক্ট। যে ৰাজ্যসভাৰ সদস্যসকল ভাৰতৰ জনসাধাৰণে প্ৰত্যক্ষভাৱে নিৰ্বাচিত নকৰে, ৰাজ্যসভাৰ সদস্যসকলক পৰোক্ষভাৱে নিৰ্বাচিত কৰা হয়। ৰাজ্যসভাৰ সদস্যসকলক ৰাজ্যিক বিধানমণ্ডলৰ সদস্যসকলেহে নিৰ্বাচন কৰে। The members of the Rajya Sabha are not directly elected by the people, they are indirectly elected, they are elected by the member of the state legislative assembly. গতিকে এইটো ভুল। আমাক সুধিছে কি, which is not correct. So ইয়াত ৰাইট এনচাৰটো হ'ব এইটো, যে ৰাজ্যসভাৰ সদস্যসকলক প্ৰত্যক্ষ নিৰ্বাচনৰ দ্বাৰা নিৰ্বাচিত কৰা হয়। এইটো নহয়, যিহেতু আমাক নট সুধিছে, নহয় সুধিছে, ভুল সুধিছে। ঠিক আছে, এইবিলাক অলপ ক্ৰিটিকেল কুৱেশ্যন। তাৰপিছত আহিলে মেক্সিমাম নাম্বাৰছ অফ দ্য মেম্বাৰ্ছ অফ ৰাজ্যসভা। ৰাজ্যসভাৰ সৰ্বাধিক সদস্য সংখ্যা কিমান হ'ব? এইটোতো আমি জানো 250, হয়নে নহয়? 238
are to be elected by the member of the state legislative assembly plus 12 nominated. Total 250. 230 elected member, 12 nominated member. কোনে nominate কৰে? ৰাষ্ট্ৰপতিয়ে। গতিকে 250, গতিকে এনসাৰটো হৈছে আমাৰ 250. এনসাৰ ইজ 250. সৰ্বমুঠ ৰাজ্যসভাৰ সদস্য সংখ্যা। পিছৰ প্ৰশ্নলৈ আহোঁ। হুইচ ইজ দ্য এক্স অফিচিয়েল চেয়াৰমেন অফ ৰাজ্যসভা? ৰাজ্যসভাৰ প্ৰধান অধ্যক্ষ কোন? অপশ্যন আছে ভাৰতৰ ৰাষ্ট্ৰপতি, ভাৰতৰ উপৰাষ্ট্ৰপতি, ভাৰতৰ প্ৰধানমন্ত্ৰী, ভাৰতৰ উপপ্ৰধানমন্ত্ৰী। ভাৰতত কেতিয়াবা উপপ্ৰধানমন্ত্ৰী থাকে। গতিকে এই অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব কি? যে ভাৰতৰ উপৰাষ্ট্ৰপতি। ভাৰতৰ উপৰাষ্ট্ৰপতি হৈছে ভাৰতৰ ৰাজ্যসভাৰ প্ৰধান অধ্যক্ষ। দ্য ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ইজ দ্য এক্স অফিচিয়েল চেয়াৰমেন অফ ৰাজ্যসভা। কাৰণ ৰাজ্যসভা উপৰাষ্ট্ৰপতিৰ দুটাই কাৰ্যাৱলী দুটাই। এটা হৈছে যে তেওঁ ৰাজ্যসভাৰ প্ৰধান অধ্যক্ষ হিচাপে ৰাজ্যসভাৰ কাৰ্যাৱলী পৰিচালনা কৰিব লাগে, আৰু আনটো হৈছে যে তেওঁ ৰাষ্ট্ৰপতিৰ অনুপস্থিতিত উপৰাষ্ট্ৰপতিয়ে ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰে। গতিকে তেওঁ হৈছে ভাৰতৰ ৰাজ্যসভাৰ প্ৰধান অধ্যক্ষ, আৰু তেওঁ প্ৰধান অধ্যক্ষ হিচাপে ৰাজ্যসভাৰ অধ্যক্ষ হিচাপে দৰমহা পায়। পিছৰ প্ৰশ্ন, হু ৱাজ দ্য ফাৰ্ষ্ট স্পীকাৰ অফ লোকসভা ইন ইণ্ডিয়া? এইটো প্ৰশ্ন আহে, হিষ্ট্ৰীৰ প্ৰশ্ন, পলিটিকেল চায়েন্সৰ লগত ৰিলেটেড, ইণ্ডিয়ান পলিটিৰ কথা ইয়াত জড়িত আছে, ইণ্ডিয়ান পলিটিটো আহে। এইবিলাক খুব জানিবলগীয়া প্ৰশ্ন, যে হু ৱাজ দ্য ফাৰ্ষ্ট স্পীকাৰ অফ লোকসভা, যে ভাৰতৰ লোকসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? জানেনে আপোনালোকে? ইয়াত কি আছে অপশ্যন? হুকুম সিং, M.A. আয়াৰ, গণেশ মাভলাংকাৰ, B.R. আম্বেদকাৰ। কোন আছিলে? শুদ্ধ উত্তৰটো জি মাভলাংকাৰ, গণেশ মাভলাংকাৰ। গণেশ মাভলাংকাৰ ৱাজ দ্য মাভলাংকাৰ। গণেশ মাভলাংকাৰ ৱাজ দ্য ফাৰ্ষ্ট স্পীকাৰ অফ লোকসভা। মনত ৰাখিবা, ফাৰ্ষ্ট স্পীকাৰ। যে ভাৰতৰ লোকসভাৰ প্ৰথম অধ্যক্ষ আছিলে গণেশ মাভলাংকাৰ। শেষৰ প্ৰশ্ন, লাষ্ট কুৱেশ্যন, আই থিংক লাষ্ট কুৱেশ্যন, য়েছ। চ' লাষ্ট কুৱেশ্যনটো কি আছিলে? হু ৱাজ দ্য ৱেন ৱাজ দ্য ফাৰ্ষ্ট ৰাজ্যসভা ফৰ্ম? যে প্ৰথম ৰাজ্যসভা কেতিয়া গঠন কৰা হৈছিল? উত্তৰটো হৈছে 1952। প্ৰথম ৰাজ্যসভা 1952 চনত গঠন কৰা হৈছিল। বুজিলে? When was the first Rajya Sabha was formed? 1952. So এইখিনি হৈছে খুব ইম্পৰ্টেণ্ট MCQ। আজি যিটো ক্লাছ আমি কৰিলোঁ, সেই ক্লাছটোৰ ওপৰত অতি সম্ভাৱ্য প্ৰশ্ন, যে আহিবলগীয়া প্ৰশ্নৰ ভিতৰত এইকেইটা প্ৰশ্ন আহিব পাৰে, যে আমি যিখিনি ক্লাছ আলোচনা কৰিলোঁ। খুব গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ আমি আলোচনা কৰিলোঁ। গতিকে আমি যি কোৰ্চ কৰি আছোঁ সেয়া হৈছে ADRE। এতিয়া পৰীক্ষা আহিলেই, কম্প্ৰিহেনচিভ কোৰ্চ অন ADRE এণ্ড আছাম পুলিচ। গতিকে আমাৰ ডেছক্ৰিপশ্যনত অন্যান্য ক্লাছবিলাকৰো লিংক দিয়া আছে, আৰু আপোনালোকে ছাবস্ক্ৰিপশ্যন কৰিছে, গতিকে আপোনালোকে ৰেফাৰ কৰিব যদি আমাৰ ক্লাছসমূহ ভাল লাগিছে, আৰু আপোনালোকে কেনেকুৱা ক্লাছ বিচাৰে, ইয়াৰ উপৰিও আৰু কেনেকুৱা ক্লাছ আপোনালোকে বিচাৰে। গতিকে আপোনালোকৰ হোৱাটছআপ গ্ৰুপ আৰু আপোনালোকৰ টেলিগ্ৰাম চেনেলত জইন কৰা হৈছে, তাতে আপোনালোকে টেক্সট কৰিব পাৰিব বা আমাক ডাইৰেক্টলি জনাব পাৰিব ইয়াৰ উপৰিও কেনেকুৱা ক্লাছ আপোনালোকে বিচাৰে। গতিকে আমি চেষ্টা কৰিম আপোনালোকক আগুৱাই নিয়াৰ কাৰণে, কাৰণ আপোনালোকে আগুৱাই গ'লে আমি আগুৱাই যাম। আমাৰ যিহেতু এটা অবজেক্টিভ আছে যে চাকৰি পাওক, ভালকৈ পঢ়া শুনা কৰি চাকৰি পাওক। গতিকে সেই অবজেক্টিভ লৈ আমিও আগবাঢ়ি যাম, আপোনালোকে আগবাঢ়ি যাব। গতিকে আজি এইখিনিতে সামৰণি মাৰিছোঁ। ধন্যবাদ উৰ্জা ক্লাছেছ আপোনালোকে ছাবস্ক্ৰাইব কৰাৰ কাৰণে, আৰু উৰ্জা ক্লাছেছৰ এই ক্লাছসমূহ বা আমাক আপোনালোকে আঁকোৱালি লোৱাৰ কাৰণে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। থেংক ইউ।